মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 1.3 ৰ কুৱেশ্যন নম্বৰ 2 ৰ কুৱেশ্যন সমূহ ৰাইট দ্য ফলোইং ডেচিমেল নাম্বাৰছ ইন বাইনাৰী নিউমাৰেলছ যে তলত দিয়া দশমিক সংখ্যাংকবিলাকক দ্বৈত সংখ্যাংকত প্ৰকাশ কৰা বাইনাৰী নিউমাৰেলছলে নিব লাগে। এতিয়া মই আগতেও কৈছো যে যেতিয়া এটা নাম্বাৰ বেলেগ ভূমিত থাকে বেসটো বেলেগ হয় তাক যদি ডেসিমেল নাম্বাৰছলে নিব লাগে তেতিয়া হলে আমি মাল্টিপ্লাই কৰিব লাগে আৰু এটা ডেসিমেল নাম্বাৰছক বেলেগ ভূমিলে বেস বেলেগ কৰিবলৈ হলে তাক আমি কি কৰিব লাগে ডিভাইড কৰিব লাগে। কিহেৰে ডিভাইড কৰিম হেতু হ'ব যে আমাক কোনটো ভূমিৰ সংখ্যালে পৰিৱৰ্তন কৰিবলৈ কৈছে বেস কি কৰিবলৈ কোৱা হৈছে। এতিয়া বাইনাৰী নাম্বাৰছ বুলি ক'লে আমি জানো যে বাইনাৰী নাম্বাৰছৰ বেসটো হয় গতিকে এটা ডেসিমেল নাম্বাৰছক বাইনাৰী নাম্বাৰলে কনভাৰ্ট কৰিবলৈ হলে আমি 2 ৰে ডিভাইড কৰিব লাগিব আৰু 2 ৰে কেতিয়ালৈকে ডিভাইড কৰিম যেতিয়ালৈকে ৰিমাইন্ডাৰ 0 পোৱা নাযায় যেতিয়ালৈকে ভাগশেষটো শূন্য নহয় তেতিয়ালৈকে আমি ডিভাইড কৰিয়ে থাকিব লাগিব। আৰু মই আগতেও কৈছো যে বাইনাৰী নাম্বাৰছ বুলি ক'লে সেই নাম্বাৰবিলাকত দুটা ডিজিটেই থাকিব সেই দুটা ডিজিট হ'ল 0 আৰু 1 গতিকে বাইনাৰী নাম্বাৰছলে কনভাৰ্ট কৰা বুলি ক'লে আমাৰ সেই নাম্বাৰটোত মাত্ৰ সেই দুটা ডিজিটেই থাকিব লাগিব 1 আৰু 0 তাৰ বাহিৰে বেলেগ আহিব নোৱাৰে। ঠিক তেনেদৰে বেস যদি 3 লে কনভাৰ্ট কৰিবলৈ কয় তেতিয়াহলে আমি আমাৰ কি হ'ব ডিজিট আহিব পাৰিব 0 1 and 2 তাৰ বাহিৰে বেলেগ আহিব নোৱাৰে। গতিকে কুৱেশ্যন নম্বৰ 2 থকা গোটেইখিনি কুৱেশ্যন 11 টা আছে কেইটামান মই তাৰ মাজতে সলভ কৰি দিব বিচাৰিছো। লৈছো 3 to 12 তাক বাইনাৰী নাম্বাৰলে কনভাৰ্ট কৰিব লাগে 12 টো এটা ডেসিমেল নাম্বাৰ গতিকে বাইনাৰী নাম্বাৰলে কনভাৰ্ট কৰিবলৈ 2 ৰে ডিভাইড কৰো 2 6 are 12 ৰিমাইন্ডাৰ কিমান ইয়াত 0 ভাগশেষটো শূন্য আকৌ 2 ৰে ডিভাইড কৰিলো 2 3 are 6 ৰিমাইন্ডাৰ 0 আকৌ 2 ৰে ডিভাইড কৰিলো 2 1 are 2 এবাৰ ৰিমাইন্ডাৰ কিমান থাকিলে 1 এতিয়া আকৌ যদি 2 ৰে ডিভাইড কৰো 1 ক কেবাৰ দিম 0 বাৰ দিম কাৰণ 1 ক বাৰ দিব নোৱাৰি গতিকে 0 আৰু ৰিমাইন্ডাৰ কিমান হ'ব 1 হ'ব। সো আনসাৰটো কিমান হ'ব এটো 1 1 0 0 1 1 0 0 টু দি বেস 2 যেটো বাইনাৰী নাম্বাৰলে নিব কৈছে বেসটো 2 বুলি থাকিলেহে আমি বাইনাৰী বুলি গম পাম নহলে বা 1100 টো বাইনাৰী নাম্বাৰছ নহয় ই কি হৈ পৰিব 1100 বুলি লিখিলে তাক আমি ডেসিমেল বুলি বুজিম যেতিয়া বেস নিলিখো কি এটা ডেসিমেল নাম্বাৰ আৰু যেতিয়া বেস লিখা হ'ব 2 বেস লিখিলে কি বাইনাৰী নাম্বাৰছ 8 বেস লিখিলে কি এটা অক্টেল নাম্বাৰছ তেনেকে 16 লিখিলে কি এটা হেক্সাডেসিমেল নাম্বাৰছ বুলি আমি বুজি পাম। বা আগৰ ভিডিওটোত মই দেখুৱাইছিলো যে মই ৰিমাইন্ডাৰ 0 লিওকে নাছিলো মই কি কৰিছিলো তেনেকে কৰিলে হ'ব 12 ক এনেদৰে ডিভাইড কৰিলো 2 6 are 12 ৰিমাইন্ডাৰ 0 2 3 are 6 ৰিমাইন্ডাৰ 0 2 1 are 2 ৰিমাইন্ডাৰ 1 হলে আকৌ যেটো 1 ক 2 ৰে ডিভাইড কৰিব নোৱাৰি গতিকে নাম্বাৰটো কিমান হ'ব এই কেইটা লিখি দিব লাগে 1 1 0 0 একেটা কথাই 1 1 0 0 টু দি বেস 2 তাৰ মানে যদি ডেসিমেল নাম্বাৰছত কি 12 হয় বাইনাৰী নাম্বাৰছত তাৰ মান কিমান হ'ব 1100 টু দি বেস 2 এটোক যদি তুমি আকৌ ডেসিমেল নাম্বাৰছলে আনিব বিচাৰা তেতিয়াহলে তুমি কিমান পাবা আনসাৰটো 12 পাবা। এটো হল 3 আনসাৰটো। এবাৰ মই লওঁ 5 5 টো আছে 45 45 টো কি হ'ব ডিভাইড কৰো 2 ৰে ডিভাইড কৰিব লাগিব বাইনাৰী নাম্বাৰছ 2 2 0 4 2 2 0 4 ৰিমাইন্ডাৰ 1 ৰিমাইন্ডাৰ লিখাটো জৰুৰী কাৰণ ৰিমাইন্ডাৰৰ পৰাহে বাইনাৰী নাম্বাৰছটো হয় ভাগশেষটো লিখিলেহে বাইনাৰী নাম্বাৰছটো হ'ব ভাগশেষ 1 ও হ'ব পাৰে বা 0 ও হ'ব পাৰে 2 11 are 22 0 2 5 are 10 1 2 2 are 4 1
2 1s are 2 0 আৰু না যায় সো আনসাৰটো কিমান হ'ব 1 0 1 1 0 1 to the base 2 so 45 or answer 1 0 1 1 0 1 to the base 2 ঠিক তেনেদৰে নাম্বাৰ এবাৰ লও নাম্বাৰ 7 197 197 ক যদি 2 ৰে ডিভাইড কৰো 2 9 are 18 2 8 are 16 1 remainder 2 4s are 8 2 9s are 18 1 2 2s are 4 2 4s are 8 1 2 12s are 24 0 2 6s are 12 0 2 3s are 6 0 2 1s are 2 1 আহি পৰিলে গটিকে ইয়াৰ আনসাৰ হ'ব 1 1 0 0 0 1 1 1 to the base 2 এইটো হ'ল 197 ৰ আনসাৰ ঠিক তেনেদৰে বাকিখিনি একেধৰণে কৰিব পৰা যাব এতিয়া একেবাৰে লাষ্টৰটো কৰি দেখাইছো 10 to the power 4 বুলি দিছে 11 টো দিয়া আছে 10 to the power 4 এটা 10 to the power 4 মানে কি ডাইৰেক্ট 10 to the power 4 ক ডিভাইড কৰিব নোৱাৰি গতিকে 10 to the power 4 মানে হ'ল 10000 এটা 10000 ক আমি ডিভাইড কৰিম 2 ৰে 2 5s are 10 0 0 0 remainder 0 2 2500 remainder 0 2 1250 remainder 0 2 6s are 12 625 remainder 0 তাৰ পাছত 2 3s are 6 312 remainder 1 2 15s are 30 2 6s are 12 remainder 0 2 7s are 14 2 8s are 16 remainder 0 2 3s are 6 2 9s are 18 remainder 0 but 39 of কৰিলে হ'ব 2 remainder 1 ইয়াত ৰিমাইন্ডাৰটো পটা নাই কাৰণ ইয়াত পাতিছো একেটা পৃষ্ঠাত জুৰাব পাৰিলে ভাল 2 9s are 18 1 2 4s are 8 1 2 2s are 4 0 2 1s are 2 0 আৰু কৰিব নোৱাৰি গতিকে আনসাৰটো কিমান হ'ব দীঘল আনসাৰ এটা তলৰ ফালৰ পৰাহে হ'ব 1 0 0 1 1 1 0 0 0 1 0 0 0 0 to the base 2 এইটো হ'ল ইয়াৰ আনসাৰ 1 0 0 1 1 0 0 1 40 to the base 2 এইটো হ'ল 10 to the power 4 ৰ বাইনাৰী ভ্যালু এনেদৰে কোৱেশ্চন নম্বৰ 2 সলভ কৰিব লাগিব তাৰ পাছত আহিলে কোৱেশ্চন নম্বৰ B2 express decimal 2143 in scale of 7 base to 7 হিচাপে এক্সপ্ৰেছ কৰিব লাগে ডেসিমেল নাম্বাৰটো হ'ল 2147 2143 in scale of 7 তাৰ মানে 2143 কি কৰিব লাগিব 7 ৰে ডিভাইড কৰিব লাগিব বিৰ সলিউশনটো হ'ব ডেসিমেল নাম্বাৰটো হ'ল 2143 তাক বেস 7 হলে কনভার্ট কৰিব লাগে সো 7 ৰে ডিভাইড কৰো 7 3s are 21 0 দিব লাগিব 742 1 ৰিমাইন্ডাৰ এতিয়া যেটো বেস 7 হ'ব ইয়াত ডিজিট কিমানলৈকে থাকিব পাৰিব 6 লৈকে থাকিব পাৰিব 0 1 2 3 4 5 6 এই সাতটা ডিজিট ইউজ কৰিব পাৰিবা যদি বেস 7 হয় সো
7 আকৌ ডিভাইড কৰিলোঁ 7 4 গুণ 28 2 থাকিলে 26 7 3 গুণ 21 5 7 6 42 1 এতিয়া 6 আহি পৰিলে নহয় সো 7 এ ডিভাইড কৰিলে কি হ'ব ৰিমাইন্ডাৰ 0 বাৰহে দিব পাৰিম ৰিমাইন্ডাৰ 6 হ'ব গতিকে আনসাৰটো কিমান হ'ব 6151 2 দি বেস কি লিখিব লাগিব 7 লিখিব লাগিব কাৰণ আমি বেস 7 হলে ইয়াক কনভাৰ্ট কৰিছো এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 2b আনসাৰত কি আছে আনসাৰত কি আছে 1.3 কোৱেশ্চন নম্বৰ 2b 6151 2 দি বেস 7 ঠিক আছে এটো শুদ্ধ হৈছে এতিয়া আহিলে কোৱেশ্চন নম্বৰ 3 এক্সপ্ৰেছ ইন ডেসিমেল সিস্টেম আমি কি কৰিব লাগে ডেসিমেল সিস্টেমলে তাক কনভাৰ্ট কৰিব লাগে এটা এক্সাম্পল দিয়াই আছে আৰু মই বাৰে বাৰে এটো কথা কৈ আছো যে যেতিয়া আমি ডেসিমেল সিস্টেমলে নাম্বাৰ এটা লৈ যাম তেতিয়া আমি কি কৰিব লাগিব সদায় মাল্টিপ্লাই কৰিব লাগিব আৰু যদিহে ডেসিমেলৰ পৰা বেলেগ বেছলে আনিব বিচাৰো তেতিয়া হলে তাক আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব গতিকে এখিনিটো সহজ হয় কোৱেশ্চন নম্বৰ 3 প্ৰথমৰ খিনিটো একটু টান নহয় কোৱেশ্চন নম্বৰ 3 যিখিনি আছে এটা ফাৰ্স্ট টু 32 টু দি বেস 8 কৰিবলগীয়া একো নাই ইয়াত 3 into 8 টু দি পাৱাৰ কিমান হ'ব ইয়াত পাৱাৰটো 0 ধৰিব লাগিব ইয়াত 1 ধৰিব লাগিব 1 plus 2 into 8 to the power 0 so কিমান হ'ব 3024 plus 2 into 1 2 ইয়াৰ আনসাৰ হল 26 বেস নিদিলে এটা কি নাম্বাৰ ডেসিমেল নাম্বাৰ বা আমি বেসটো 10 দি দিব পাৰো 26 to the base 10 এটো হল 3 1 ৰ সলিউশন তেনেকে বাকিখিনি আমি কৰিম নাম্বাৰ 6 টো আছে the 17 base to whole 16 তেতিয়াহলে আনসাৰ কিমান হ'ব 1 into 16 to the power 1 plus 7 into 16 to the power 0 so etu 1 into 16 plus 7 into 1 etu hoboge 16 plus 7 23 to the base 10 তাৰ পাছত এইখিনি মই কৰিছিলো আগতে কোৱেশ্চন নম্বৰ 3 খিনি এৰে 4 খিনি আছে 4 or a write all the numbers from 1 to 100 in binary 1 or পৰা 100 লৈকে সকলো বিলাক নাম্বাৰক কি হিচাপত লিখিবলৈ কোৱা হৈছে বাইনাৰীত লিখিবলৈ কোৱা হৈছে গতিকে সেইখিনি তোমালোকে কৰিব পাৰিবা 1 or পৰা 100 লৈকে সংখ্যাবোৰ দ্বৈত সংখ্যাংকত লিখা বহুত দীঘলীয়া এটা প্ৰশ্ন 100 টা নাম্বাৰস গতিকে তোমালোকে মাঝে মাঝে কৰি চাবা 4 ৰ a সলিউশনটো ধৰি লোৱা 45 এটা ডেসিমেল নাম্বাৰ তাক মই বাইনাৰীলে নিব বিচাৰিছো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব বাইনাৰী সো বেস 2 2 ৰে ডিভাইড 2 গুণ 4 2 গুণ 4 1 ৰিমাইন্ডাৰ 2 11 jar 22 0 2 5 jar 10 1 ৰিমাইন্ডাৰ 2 2 jar 4 1 ৰিমাইন্ডাৰ 2 1 jar 2 0 গতিকে ইয়াৰ আনসাৰ হ'ব কিমান 101101 to the base 2 এনেকে গুটেখিনি কৰিব লাগিব 4a তাৰ পাছত কি দিছে 4b টো দিছে 4b দিছে write all the numbers from 1 to 30 in base 3 numerals এবাৰ base 3 লে নিব কৈছে base 3 লে নিবলে কলে তুমি কি কৰিব লাগিব 3 ৰে ডিভাইড কৰিব লাগিব 30 লৈকে কোৱা হৈছে মই 22 ক লৈছো তাক base 3 লে নিব বিচাৰিছো 20 3 ৰে ডিভাইড কৰিলো 3 6 গুণ 18 2 ৰিমাইন্ডাৰ 3 2 গুণ 6 0 ৰিমাইন্ডাৰ সো আৰু কৰিব নোৱাৰি বা 3 এ কৰিলে এটো 0 ৰিমাইন্ডাৰ 2 সো আনসাৰ কিমান হ'ব 0 no 0 দিব লাগে 202 to the base 3 এটো হল ডেসিমেল base 3 লে নিলে হ'ব ডেসিমেল নাম্বাৰ 20 base 3 লে নিলে কি হ'ব 202 to the base 3
হৈ গ'ল এইখিনি হ'ল কুৱেশ্যন নম্বৰ 4A আৰু 4B তোমালোকে সময় পালে এইখিনি কৰি চাবা আৰু শুদ্ধ হৈছে নে নাই সেইটো কৰিবলৈ আকৌ উলুটাকে কৰিবা উলুটাকে কৰা মানে যেতিয়া সি বাইনাৰী নাম্বাৰছলৈ কনভাৰ্ট হ'ব তাক তুমি আকৌ ডেচিমেললৈ লৈ আনিবা ডেচিমেললৈ লৈ আনিলে যদি সেই নাম্বাৰটোকে পোৱাহি তেতিয়া কি হ'ব তোমাৰ আনসাৰটো কাৰেক্ট হ'ব তেনেদৰে তোমালোকে তাক কৰি চাব পাৰা এতিয়া কুৱেশ্যন নম্বৰ 5 এটো অকমান বেলেগ হয় কুৱেশ্যন নম্বৰ 5 ভালদৰে চোৱা এক্সপ্ৰেছ ইন বাইনাৰী নিউমাৰেলছলৈ নিব লাগে আমি এতিয়ালৈকে যিবোৰ শিকিছো তাত কি হৈছে যে বেছ 10ত থাকিলে আমি তাক বেলেগ ভূমিলে নিছো 2 3 বেছ তেনেকুৱা কৰিছো নাম্বাৰটো কিহত আছে ডেচিমেল নাম্বাৰছ আছে তাক আমি বেছ 2 বাইনাৰী নাম্বাৰছ বেছ 3 এনেকুৱাবিলাক নাম্বাৰলৈ কনভাৰ্ট কৰিছো বা এটা নাম্বাৰ বাইনাৰী নাম্বাৰছত আছে তাক আমি ডেচিমেল নাম্বাৰছলৈ আনিছো বা এটা নাম্বাৰ 3 বেছত আছে তাক আমি ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰিছো কিন্তু কুৱেশ্যন নম্বৰ 5 টোত কেনেকুৱা হৈ আছে বেছবোৰ বেলেগ 3 4 8 আকৌ তাক কিহলে আনিব লাগে বাইনাৰীলৈ আনিব লাগে বেছ 2 লে কনভাৰ্ট কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম এইটো প্ৰবলেমত দুটা ষ্টেপ আছে তাৰ কাৰণে প্ৰথম কি কৰিব লাগিব তুমি যিটো নাম্বাৰ দিয়া আছে 12 টু দি বেছ 3 সেই নাম্বাৰটোক ফাৰ্ষ্ট ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগিব সো ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰিবলৈ আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব ডেচিমেল নাম্বাৰলৈ সি যেতিয়া আহিব তাক তুমি আকৌ বাইনাৰী নাম্বাৰছলৈ কনভাৰ্ট কৰিব লাগিব তাৰ মানে তুমি 2 ৰে ডিভাইড কৰিব লাগিব ঠিক আছে তেতিয়াহে সি কি হ'ব বাইনাৰী নাম্বাৰছলৈ আহিব ডাইৰেক্টলি আমি বেলেগ বেছৰ নাম্বাৰ এটাক বেলেগ বেছলৈ লৈ যাব নোৱাৰো মাত্ৰ 10 বেছলৈহে আনিব পাৰো 10 বেছৰ নাম্বাৰ এটাক বেলেগ বেছলৈ নিব পাৰো বেলেগ বেছৰ নাম্বাৰ এটাক 10 বেছলৈ আনিব পাৰো কিন্তু 2 বেছৰ নাম্বাৰ এটাক ডাইৰেক্টলি 3 বেছলৈ লৈ যাব নোৱাৰো 2 বেছৰ নাম্বাৰ এটাক ডাইৰেক্টলি আমি 5 বেছলৈ কনভাৰ্ট কৰিব নোৱাৰো তাৰ কাৰণে কি কৰিব লাগিব ফাৰ্ষ্ট ডেচিমেললৈ কনভাৰ্ট কৰিব লাগিব তাৰ পাছত আকৌ যিটো বিচাৰিছে সেইটোলৈ কনভাৰ্ট কৰিব লাগিব সো কুৱেশ্যন নম্বৰ 5 টোৰ মই প্ৰথমটো দেখুৱাইছো 12 টু দি বেছ 3 ফাৰ্ষ্ট বাইনাৰীলৈ কনভাৰ্ট কৰো 1 into 3 to the power 1 হ'ব প্লাস 2 into 3 to the power 0 কিমান হ'ব 1 into 3 plus 2 into 1 3 plus 2 is equal to 5 to the base 12 to the base 3 মানে কি হয় ডেসিমেলত 5 হয় এতিয়া 5 ক কি কৰিব লাগিব বাইনাৰীলৈ নিব লাগিব 2 2s are 4 1 remainder 2 1s are 2 0 remainder so কিমান হ'ব 101 to the base 2 তাৰ মানে আনসাৰটো কি 101 to the base 2 আনসাৰটো হ'ল 12 to the base 3 মানে 101 to the base 2 এটো হ'ল ইয়াৰ আনসাৰ এনেকে কৰিব লাগিব বাকিখিনি একে আকৌ লাষ্টৰটো মই কৈ দেখুৱাইছো 137 to the base 8 ফাৰ্ষ্ট ডেসিমেললৈ কনভাৰ্ট কৰো 1 into 8 square plus 3 into 8 to the power 1 plus 7 into 8 to the power 0 so কিমান হ'ব 1 into 64 আনটো গুণ 16 নকৰিবা 8 গুণ 64 3 into 8 plus 7 into 1 64 plus 24 plus 7 আনসাৰটো হ'লগে কিমান 95 to the base 10 এতিয়া 95 ক বাইনাৰীলৈ আনিব লাগে 2 47 হল 2 গুণ 4 2 3 গুণ 6 1 রিমাইন্ডার 2 গুণ 22 1 রিমাইন্ডার 2 5 গুণ 10 1 রিমাইন্ডার 2 2 are 4 1 remainder 2 1 are 2 0 remainder গতিকে আনসার কিমান হ'ব 1011111 to the base 2 এটো হল 95 বা আনসারটো হলগে 137 to the base 8 is equal to 1011111 to the base 2 ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 6 কৰিব লাগে হেতু তোমালকে পাৰিবা
Question number 6, arrange in ascending order. Ascending order সজাব লাগে তাৰ কাৰণে কি কৰিব লাগিব 11101 এখিনি কিহৰ আছে দি থোৱা নাই এখিনি আসলতে বাইনাৰী নাম্বাৰছ এই বাইনাৰী নাম্বাৰছ খিনিক আমি কি কৰিব লাগে ascending order সজাব লাগে তাৰ কাৰণে কি হ'ব প্ৰথম কাম হ'ব এই বাইনাৰী নাম্বাৰছ খিনিক ডেসিমেল নাম্বাৰলে কনভাৰ্ট কৰিব লাগিব মানে মাল্টিপ্লাই কৰি ডেসিমেল নাম্বাৰলে নিব লাগিব টু দি বেস 10 তাৰ পাছত তোমাৰ কোনটো ডাঙৰ কোনটো সৰু তোমালোকে ঊৰ্ধ্বক্ৰমত সজাই পেলাবা সৰুৰ পৰা ডাঙৰলে ascending order বুলি ক'লে সবে বুজিব ক্লাস 9 ত এতিয়া হেতু নুবুজাকে নাই তাৰ পাছত question number 7 টো কৰিব লাগে express in decimal fraction এতিয়া এটো ডেসিমেল ফ্ৰেকশনলে কনভাৰ্ট কৰিব লাগে তাৰ মানে এখিনি হৈ আছে বাইনাৰী নাম্বাৰছ আৰু তাক আমি ডেসিমেল নাম্বাৰলে কনভাৰ্ট কৰিব লাগে এটা 7 ৰ প্ৰথমটো দেখুৱাইছো 712 10.1011 টু দি বেস 2 পইণ্টত আছে গতিকে এইখিনি কি হ'ব এইখিনিত 1 into 2 to the power 1 hobo plus 0 into 2 to the power 0 কাৰণ এটো তো 10 তাৰ পাছৰ খিনি হে পইণ্টত আছে 0.1011 to the base 2 গতিকে এটো কি কৰিব লাগিব প্লাস 1 into 2 to the power ইয়াত পাৱাৰটো হ'ব -1 পইণ্টৰ পাছত যেটো so 0 into 2 to the power -2 plus a21 into 2 to the power -3 plus 1 into 2 to the power -4 এনেকে এক্সপান্ড কৰিব লাগিব একে ডেসিমেল নাম্বাৰ এক্সপান্ড কৰা নিচিনাকে ডেসিমেল নাম্বাৰ এটো কি কৰা হয় তাৰ মানে এটো 1/10 হলতেন so 1 into 10 to the power -1 ইয়াত জেনিবা বেস টু 2 কাৰণে 2 to the power -1 হৈছে so আনসাৰ কিমান হ'ব 2 plus 0 plus এটো 2 to the power -1 মানে 1/2 plus এটো to 0 into 2 to the power -2 মানে 0 plus 1 into 2 to the power -3 মানে 1/8 plus এটো 1/16 গুটা সংখ্যাটো ফাৰ্স্টতে প্লাস কৰিলো 2 plus এটা 1/2 মানে পইণ্টত কিমান হয় 0.5 plus 8 মানে কিমান হ'ব আঠাগণাত 1.125 plus 16 মানে কিমান হয় 0.0625 এই গুটেখিনি যদি প্লাস কৰি দিও আনসাৰ কিমান পাম 2 plus 0.6875 so আনসাৰ হ'বগে 2.6875 এটো ডেসিমেল নাম্বাৰলে কনভাৰ্ট হয় গতিকে কোৱেশ্চন নাম্বাৰ 7 ৰ 1 টো মই কৰি দেখুৱাইছো 7 2 টো তোমালোকে নিজে কৰিবা আজিৰ ভিডিওটোত মই ইমানলৈকে ডিসকাস কৰিলো নেক্সট ভিডিওত মই এক্সাৰসাইজ 1.3 ৰ বাকি কোৱেশ্চন খিনি সলভ কৰিম তোমালোকে ভিডিওবোৰ চাবা বুলি আশা ৰাখিলো